নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক সশস্ত্ৰ সীমা বল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা অহা বৃহৎ নিযুক্তিৰ বিষয়ে ক'ব ওলাইছোঁ, য'ত কনষ্টেবলৰ পোষ্ট ওলাইছে আৰু পোষ্ট কেইটাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 20 তাৰিখলৈকে এপ্ৰিলৰ। চ' আপোনালোকৰ যোনে এপ্লাই কৰিব বিচাৰে ভিডিঅ'টো গোটেইখিনি চাব, চাই কেনে আপোনালোকে তাৰপিছতহে এপ্লাই কৰিব। আৰু আপোনালোকৰ যদি অধিক কিবা জানিব লগা থাকে তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে। চ' বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আগন্তুকৈ নতুন চাকৰি খবৰ পাই থাকিবলৈ। চ' বন্ধুসকল, আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছোঁ সশস্ত্ৰ সীমা বল ৰিক্ৰুটমেণ্ট 2026ৰ বিষয়ে, য'ত আপোনালোকৰ 827টা কনষ্টেবলৰ পোষ্ট ওলাইছে আৰু পোষ্ট কেইটাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে ক'লৈ যেনেকে সশস্ত্ৰ সীমা বল SSBৰ ফালৰ পৰা। ইয়াৰ লাষ্ট ডেট হ'ল 20 তাৰিখ 4 মাহ 2026লৈকে, য'ত আপোনাৰ নম্বৰ অফ পোষ্ট 827টা পোষ্ট আছে। ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চি দিয়া আছে। কনষ্টেবল ভেটেনাৰীৰ কাৰণে 34টা পোষ্ট আৰু কনষ্টেবল ড্ৰাইভাৰ মেলৰ কাৰণে 553টা পোষ্ট, কনষ্টেবল গাৰ্ডেনাৰৰ কাৰণে 41টা পোষ্ট, কনষ্টেবল ৱাটাৰ কেৰিয়াৰৰ কাৰণে 5টা পোষ্ট, কনষ্টেবল কবলাৰৰ কাৰণে 25টা পোষ্ট, কনষ্টেবল টেইলাৰৰ কাৰণে 41টা পোষ্ট, দেন কনষ্টেবল ৱাশ্বাৰমেনৰ কাৰণে 74টা পোষ্ট, দেন কনষ্টেবল বাৰ্বাৰৰ কাৰণে 43টা পোষ্ট, দেন কনষ্টেবল ৱেইটাৰৰ কাৰণে 03টা পোষ্ট, দেন কনষ্টেবল কাৰ্পেণ্টাৰৰ কাৰণে 7টা পোষ্ট, দেন কনষ্টেবল নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে এটা পোষ্ট। ইয়াতে পে লেভেল আছে, আপোনালোকে লেভেল 3 পাব। 21,700ৰ পৰা ষ্টাৰ্ট কৰি 69,100 লৈকে এজ পাৰ 7 CPC। আৰু পোষ্ট ৱাইজ এজ লিমিট মেনশ্যন কৰা আছে তলত। আপোনালোকে কনষ্টেবল ভেটেনাৰীৰ কাৰণে এজ অফ দ্য কেণ্ডিডেট 18 to 27, মানে আপোনালোকৰ 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কনষ্টেবল ড্ৰাইভাৰ মেলৰ কাৰণে আপোনালোকৰ এজ 18ৰ পৰা 27 হ'ব লাগিব। তাৰপিছত কনষ্টেবল গাৰ্ডেনাৰৰ কাৰণে আপোনালোকৰ 18ৰ পৰা 23 ইয়াৰ্ছৰ হ'ব লাগিব, মানে 18ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কনষ্টেবল ৱাটাৰ কেৰিয়াৰৰ কাৰণে আপোনালোকৰ এজ 18ৰ পৰা 23 ইয়াৰ্ছৰ হ'ব লাগিব। তাৰপিছত কনষ্টেবল কবলাৰৰ কাৰণে আপোনালোকৰ এজ 18ৰ পৰা 23 ইয়াৰ্ছৰ হ'ব লাগিব। তাৰপিছত কনষ্টেবল টেইলাৰৰ কাৰণে আপোনালোকৰ এজ 18ৰ পৰা 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কনষ্টেবল ৱাশ্বাৰমেনৰ কাৰণে আপোনালোকৰ এজ 18 to 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কনষ্টেবল বাৰ্বাৰৰ কাৰণে আপোনালোকৰ এজ 18 to 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু কনষ্টেবল ৱেইটাৰৰ কাৰণেও 18 to 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু কনষ্টেবল কাৰ্পেণ্টাৰৰ কাৰণে আপোনালোকৰ এজ 18 to 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু কনষ্টেবল নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে আপোনালোকৰ এজ 18 to 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু লগতে আপোনালোকৰ যদি এজ বেছি হৈছে, আপোনালোকে যদি SC ST আৰু OBC কাষ্টৰ হয় তেনেহ'লে ৰিলেক্সেশ্যনো পাব, যিহেতু ইয়াতে মেনশ্যন কৰা আছে। আপোনালোকৰ OBC হ'লে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, SC হ'লে 5 ইয়াৰ্ছৰ আৰু ST হ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। ইয়াতে পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যন মেনশ্যন কৰা আছে তলত। কনষ্টেবল ভেটেনাৰীৰ কাৰণে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব উইথ চায়েন্স, যিটো মেইন ছাবজেক্ট হ'ব লাগিব, আৰু যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা। আৰু আপোনালোকৰ 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন দ্য ট্ৰিটমেণ্ট অফ ডিফাৰেণ্ট স্পেচিছ অফ এনিমেলছ ইন এ ৰেকগনাইজ ভেটেনাৰী হস্পিটেল, মানে আপোনালোকৰ ডিফাৰেণ্ট স্পেচিছ এনিমেলছৰ ট্ৰিটমেণ্ট জানা এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিকোনো ভেটেনাৰী হস্পিটেলত। তাৰপিছত কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা, আৰু আপোনালোকৰ তাত ভেলিড হেভি ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰপিছত কনষ্টেবল গাৰ্ডেনাৰ, ৱাটাৰ কেৰিয়াৰ, কবলাৰ, টেইলাৰ আৰু ৱাশ্বাৰমেন, বাৰ্বাৰ আৰু ৱেইটাৰৰ কাৰণে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা, আৰু 2 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰেচপেক্টিভ ট্ৰেডছ, আৰু 1 ইয়াৰৰ চাৰ্টিফিকেট থাকিব লাগিব কোৰ্চ, যিটো ৰেকগনাইজ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা অথবা ভোকেশ্যনেল ইনষ্টিটিউট উইথ এটলিষ্ট 1 ইয়াৰ অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ট্ৰেডত। তাৰপিছত কনষ্টেবল কাৰ্পেণ্টাৰ, যিটো আপোনালোকৰ মেট্ৰিকুলেশ্যন যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা প্লাছ 2 ইয়াৰ্ছ অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰেচপেক্টিভ ট্ৰেডত, আৰু 1 ইয়াৰৰ চাৰ্টিফিকেট থাকিব লাগিব ৰেকগনাইজ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা অথবা ভোকেশ্যনেল ইনষ্টিটিউট উইথ এটলিষ্ট 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন দ্য ট্ৰেড। তাৰপিছত কনষ্টেবল নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা, আৰু ফাৰ্ষ্ট এইড চাৰ্টিফিকেট কোৰ্চ থাকিব লাগিব চেইণ্ট জনছ এম্বুলেন্স অৰ্গেনাইজেশ্যন অথবা ৰেড ক্ৰছ ছ'চাইটি অফ ইণ্ডিয়া, আৰু আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব মিনিমাম 1 ইয়াৰৰ এজ এ নাৰ্ছিং অৰ্ডাৰলি যিকোনো 50 বেডেড হস্পিটেলত অথবা ইনষ্টিটিউশ্যন ৰেকগনাইজ বাই দি
চেন্ট্ৰেল গভৰ্ণমেণ্টত অৰ ষ্টেট গভৰ্ণমেণ্টত আৰু আপোনালোকে এটা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব যিটো আপোনালোকে এজ পাৰ কাষ্ট ইয়াতে দিয়া আছে আপোনালোকে যদি UR OBC আৰু EWS হয় তেনেহ'লে আপোনালোকে 100 rupees পে'মেণ্ট কৰিব লাগিব আৰু আপোনালোকে যদি SC ST অথবা ফিমেল হয় তেনেহ'লে 1 পইচা পে'মেণ্ট দিব নালাগে আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 21 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 20 এপ্ৰিল 2026 লৈকে সো বন্ধুসকল আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে অথবা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমাৰ ফেচবুক গ্ৰুপত আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম আৰু আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব আপোনালোকে তাতেও ক্লিক কৰি চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীহঁতৰ লগতো শ্বেয়াৰ কৰি দিব আগন্তুক নতুন নতুন চাকৰিৰ খবৰ আৰু বিভিন্ন ধৰণৰ অসমৰ চাকৰিৰ খবৰেই হওক বা যিকোনো হেৰি হওক পাই থাকিবলৈ সো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে ধন্যবাদ